মাজত উপস্থিত হৈছে আমাৰ অসমৰ সুসন্তান প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ দা। বিজিত গগৈ দাক আমি জিতু তালুকদাৰ ডাঙৰীয়াক মঞ্চলৈ লৈ আহিবলৈ অনুৰোধ জনালোঁ। এখেত আমাৰ অসমৰ সুসন্তান প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ। এই সমিতিৰ তৰফৰ পৰা বিজিত গগৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ আৱাসৰ সম্পাদক টিংকু বৰা ডাঙৰীয়াই। মই বিজিত গগৈ ডাঙৰীয়াক দুআষাৰ কথা কৈ আমাক আপ্লুত কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। সচিবালয় বিহু। মই আহিছোঁ শিৱসাগৰ ৰংপুৰৰ পৰা, য'ত ৰূপহী পথাৰ ৰংঘৰ অৱস্থিত। বিহু ৰূপহী পথাৰৰ পৰা আৰম্ভ হৈছে। ৰূপহী নাচনীয়ে ৰূপহী পথাৰত নাচিছিলে স্বৰ্গদেউক আদৰিবৰ কাৰণে, ৰহনৰ ঢুলীয়া আহি। সেইকাৰণে ৰঞ্জিত গগৈ ৰহনৰে ঢুলীয়া। তো কথা হ'ল কি, স্বৰ্গদেউক আদৰাৰ আগতেই ঢোলত ৰগৰ মাৰে। বিহু সদায় খেতিয়কৰ লগত জড়িত। মাখি মই একাটি ঢোলটি বনালোঁ, চেৰেপা চালেৰে চালোঁ। মাখি মই একাটি ঢোলটি বনালোঁ, চেৰেপা চালেৰে চালোঁ। জেলুকৰ চালেৰে বৰতি টানিলোঁ, ফৰিঙৰ ঠেঙেৰে বালোঁ। মাখিমহ গছজোপা চিনি পায়নে? যিদিনা গৰু গৰু গা ধুৱাই তাত ঢোল বনাব পাৰে জানো? আপোনালোকে অলপ জোৰটো দি দিব। মই বিহুটো টানি দিছোঁ। আমাৰ জিতুহঁতক এজাৰি হাত চাপৰি দিয়ক। জিতু তালুকদাৰে মোক মাতি আনিছে, উদযাপন সমিতিৰ কাৰ্যকৰ্তাসকলে। এই মাখি মই একাটি ঢোলটি বনালোঁ, ঐ চেৰেপা চালে ৰে ঐ চালোঁ। হায় এ জেলুকৰ চালেৰে বৰতি টানিলোঁ, হায় ফৰিঙৰ ঠেঙেৰে বালোঁ। স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ, দুলিয়াই পাতিলে ঐ দোলা। হায় এ কাণত জিলিকিলে নৰা জাঙে ফাই, ঐ গাতে গুমেছে চেঙৰ চোলা। চাক 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 যে। ঐ নাচনী শুনা নাইনে ঢোল পেপা গগনাৰে মাত। ঐ নাচনী শুনা নাইনে কুলি কোমল মাত। ঐ নাচনী বিহু আহিল বসন্ত কালত। ঐ নাচনী বিহু আহিল তোমাৰে মাতত। ধন্যবাদ। বিহু সদায় থাকিব। মই এইটো কাৰণে কৈছোঁ, মই বিহু গাই গাই মিষ্টাৰ ইণ্ডিয়া হোৱা। মই ঢোলো বজাব জানিছিলোঁ, পেঁপাও জানিছিলোঁ। সেইটো টাইমত হুঁচৰি যোৱা গাঁৱত গালে 5 টকা দিয়ে। মই ক'বলৈ যোৱা কথাটো হৈছে কি, আমি যেতিয়ালৈকে চোতাল বিহু নকৰোঁ তেতিয়ালৈকে আমি বিহু নিশিকোঁ। সেইকাৰণে উঠি অহা নতুন প্ৰজন্মক মই অনুৰোধ কৰিছোঁ, যিহেতু সচিবালয়, অসমৰ সচিবালয় সকলো বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত গোট খাইছে। সকলো কাৰ্যকৰ্তা অসমীয়া প্ৰাণ এটাতে আছে, সেইটো হৈছে বিহু। আমি বিহুটো শিকিব লাগে, উঠি অহা নতুন প্ৰজন্মক শিকাব। মই আপোনালোকক অনুৰোধ কৰিলোঁ। আৰু মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ হিচাপে আপোনালোকে এটাই অনুৰোধ, নিজৰ শৰীৰটো পবিত্ৰ মন্দিৰ বুলি ভাবি আপোনালোকে প্ৰত্যেকেই নিজৰ শৰীৰটোক 20 মিনিট সময় ডেইলি এক্সাৰচাইজ কৰিব। থেংক ইউ। পুনৰবাৰ উদ্যোক্তাসকললৈ মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ আগত চিনাকি কৰি দিয়াৰ কাৰণে। ধন্যবাদ বিজিত গগৈ দা। ৰাইজৰ পৰা ডাঙৰ হাত চাপৰি গগৈ দাৰ কাৰণে। আমি আমাৰ সমিতিৰ ফালৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ গ্ৰহণ কৰিলোঁ আৰু তেখেতৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এইখিনিতে মই এটি বিশেষ অনুৰোধ কৰিম আমাৰ অভিভাৱকসকললৈ। আমাৰ অনুষ্ঠান যথেষ্ট দীঘলীয়া, গতিকে অনুষ্ঠানসমূহ যাতে যিমান পাৰি সিমান সীমিত কৰি অনুষ্টুপীয়াকৈ পৰিৱেশন কৰে, নহ'লে পিছলৈ আমাৰ প্ৰব্লেম হৈ যাব, বহুত অসুবিধাৰ সৃষ্টি হ'ব। গোটেই সৰু সৰু ল'ৰা ছোৱালী শুই যাব। গতিকে যিমান পাৰি অনুষ্টুপীয়া কৰিবলৈ মই কৰজোৰে অনুৰোধ জনালোঁ। ধন্যবাদ। এয়া মই মাইক্ৰফোন আগবঢ়াই দিছিলোঁ নিৰিমজ্যোতি গগৈলৈ।